অনেক রক্ত হইছ সৈন্য গণতে সাবধান কংস মোকে মোকে উদ্দেশ্যে কোনোবাই করে আত্র হইছ মূর্খ কংস সে দৈবকীর বিয়াপতি আনন্দ তাপন পাহরা হইছ মূর্খ কংস তই এই দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে সংহার করিব তোক অবলীলাক্রমে সংহার করিব তোক অবলীলাক্রমে ও মিশা দাদা মিশা দাদা মিশা মিশা দাদা মিশা দৈত্যকী এই দেবতার সৎকন্দ মিশা 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 আশা 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 মনত পেলা কংস হেই ধৈৰ্যটিৰ অভিশাপ মনত পেলা হেই ধৈৰ্যটিৰ অভিশাপ মনত পেলা হেই ধৈৰ্যটিৰ অভিশাপ ধৈর্যটির অভিশাপ আশা অতি সঁচা আনন্দ তাপন পহৰ হৈ পাহৰি পেলাইছো নিজৰ ভূত ভৱিষ্যতে তাকে আজি সাৱধান কৰি দিছে আকাশবাণীয়ে শুৱৰাই দিছে ৰাত্ৰাপ্য নিজৰ কালকেত মহাৰাজ ঘৰুৱা ঘৰুৱা বিজুলী দেখি নতুন আনন্দ তোমত্র পূজা যে পলাক্লরে মিত্র মিত্র মোরে নহে গুরুজন শত্রু সকল শত্রু যাকে যতে পোৱা যাকে যতে পোৱা ফলৰ পৰা সংঘাৰ কৰা জোরে জোরে বলিয়া দতল হাতে তুরন্ত নয় মেলেরিয়ায় মথুরার প্রজাসাগরতে আনন্দ উৎসৱ কাজে সংসার ধুমুহা কালকেতু সদায় উদ্গ্ৰীৱ হৈ থাকে হৰিবৰ বাবে আদেশ আপোনাৰ এই মহাকাল কালকেতু আজি কৰিছে অংগীকাৰ মেলিছে আজি সুবৰ্ণ সুযোগ দানৱ দানৱ আত্মা তৃপ্ত কৰা হাতে হাতে তীক্ষ্ণ শিলৈ মুহূৰ্ততে জঁপিয়াই পৰিম মথুৰাৰ প্ৰজাৰ সমুদ্ৰতে অগ্নিপাতে উল্কাপাতে মেদিনী কপাই অত্যাচাৰে অনাচাৰে অশান্তি নমাই মথুৰাৰ ভাগ্যলিপি টিম লুটিয়াই পাছত সম্ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে
কিনো তোরে মহারাজক ঘটাব প্রমাদে রক্ত রক্ত প্লাবন রক্ত প্লাবন বহুদেব নতুন আর মোরে স্নেহরে ভগিনী দৈব্যকী ভ্রাবিষ্যতে ভাগ্যলবে কংসর অনিলন হয় দুইটিয়ে কান পতে তোমালোক দৈতে যি মিলন বন্ধনেৰে বন্দিছিলো সেই মিলন বন্ধনে আজি স্পষ্টভাৱে কৰিলে ঘোষণা অচিৰতে কংসৰ মৰণ কংসৰ মৰণ জানো ইমান সহজ বেশ কথা সেয়ে হওকে নহওক অন্যথা স্নেহ মমতা আছিল যত মানে কংসৰ হৃদয়তে বৃষৰ্জিল মই এই মুহূৰ্তে সম্বন্ধৰে নাকপাক দিলো দলিয়াই ভাগ্যঘাতে দৈব্যকী কৰিম শিৰছেতে তাৰ পাছত সম্ভাল লৰে দৈব্যকী গৰ্ভজাত সন্তানে কিবা যেন কৰিব পাৰে কংস নিৰণ আই পিশাচী শান্ত হোক মহারাজ মানব দৈব্যহীন দৈব্যক দম্ভালিরে অতিক্রম করা তো বাতুলতা বাতু তার উপরে ভক্তি হত্যা যে মহাপাপ কোৱা দাদা কোৱা কিবা হেতু অনৰ্থক ল'ব লাগে মৃত্যুদণ্ড আজি মই কিবা হেতু এই মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা কিয় নাই তোর কোনো অপরাধী নহে কোনো মথুরার প্রজা যত মানে আছে অপরাধে এই কংসর বহুলে কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰি আৰু কলেও জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবৰ বিধান হয় ইচ্ছাতেই তোমাৰ সেই গৰ্বতেই গৰ্বিত ৰাজন আজি তোমাৰ শিৰত সীমা বিলম্বিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা পরিহাস কৰিব নালাগে বহুদেৱ তোমাৰ কথাই সঁচা হকে ৰজা মই যেনে উৎসৱৰ তেনে বিধান
প্ৰথমে মই দৈৱকীক কৰিম শিৰছেদি তাৰ পাছতে সম্ভালৰে এই দৈৱকী গৰ্ভজাত সন্তানে কিবাদৰে কৰিব পাৰে কংসক নিধন। সাজু পিশাচি তই মৃত্যুৰ বাবে। সাজু আছো দৈৱকী সাজু আছো মই প্ৰত্যেক মুহূৰ্ততে দাদা। কিন্তু দাদা দৰৱ জানিবা বীৰ তুমি মহাশক্তিমান। তথাপিও আজি সন্মুখত দেখা পাই সৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা যিবাদৰে তুমি কঁপিছা ভয়ত। এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহৈতে নোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত দেৱী তুমি এক মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই হাঁহি কৰিম গ্ৰহণ। হাঁহি কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশোভন। নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰে কালিমা সানি ক্ষত্ৰিয় ৰখি শ্ৰী ৰাজন বিনা প্ৰয়োজনত তুমি ৰঞ্জিত কৰিব খুজিছা। এনে কাম কৰা যদি ইচ্ছাটো যুগে যুগে জগতৰ বীৰৰ সমাজে হতমুখে তোমাকে কৰিব গ্ৰঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰে ভয়তে সাপ পুহি গাখীৰ খুৱাই মূৰ্খতা পৰিচয় দিম জগতত। বহিয়া যুক্তি দিছ কাংক্ষী মিত্ৰ মোৰ তুমি বাসুদেৱ। তাৰো আছে মহাৰাজ সহজ উপায়। সহজ উপায়? হয় মহাৰাজ, দৈৱকীও জীয়াই থাকিব, তোমাৰ ৰাজা একোকেই নহব অনিষ্ট। কৰ জোৰে মই কৰিছো মিনতি, দিয়া মোৰ দৈৱকীক প্ৰাণ ভিক্ষা দান। তুমি নাজানা বসুদেৱ, দৈৱকী প্ৰাণদান মানে সংসাৰ মৰণ, আৰু দৈৱকী মৃত্যুদান মানে এই কংসৰ জীৱন। তেন্তে তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব, এটি কৰি আনি তুলি দিম ৰজা মই তোমাৰ হাতত। হত্যা কৰি সিহঁতকে নিষ্কণ্টক হবা ৰজা চিৰদিনলৈ। নজনাবা তেনো প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱকীকো সৰল
নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন। দৈৱকী! নাই 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 এনে কোনো মাতৃ এই ধৰাৰ বক্ষত যি বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তানক। নাই স্বামী, নাই নাই স্বামী, নাই 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 স্বামী নাই। দৈৱকী, প্ৰকৃতিস্থ হোৱা দেৱী, প্ৰকৃতিস্থ হোৱা। এই মহাৰাজৰ ওচৰতে প্ৰতিষ্ঠিত মই। ভাবিছ বসুদেৱ, এবাৰ ভালদৰে ভাবিছ। পাৰিবনে প্ৰতিজ্ঞা পালিব, পাৰিবনে বিসৰ্জিব নিজ সন্তানৰ স্নেহ? যদিহে পাৰা, নাই মোৰ তাত অলপ আপত্তি। তোমাৰ মুখলৈ চাই মুক্তি দিম মই এই পিশাচিক। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্ততেই জীৱা থাকে সকলোটি আমাৰ। তথাপিতো কওঁ শুনা ৰাজন, মিছা কথা মই নকওঁ কদাপি। সাক্ষী কৰি আকাশৰ চন্দ্ৰ সূৰ্য, সাক্ষী কৰি গ্ৰহ তৰা দেৱ দেৱীগণ, সাক্ষী কৰি মহাৰাজৰ যুগল চৰণ, দক্ষিণ হস্তেৰে স্পৰ্শ কৰি অৰ্ধাংগিনীৰ শিৰ পুনবাৰ মই কৰিছো অংগীকাৰ, প্ৰাণান্ত বসুদেৱে পালিব প্ৰতিজ্ঞা। প্ৰতিজ্ঞা স্বামী, বিধিলিপি মানাতো প্ৰিয়ে। কোনে জানে, কোনে ৰাখে, কোনে মাৰে কাক। ভাগ্যক ভৰসা ৰাখি জীৱন বাটত আমি যাম আগুৱাই। বেশ তেন্তে আজিৰ পৰা গৈ দুইজনে চাবলৈ চিহ্নকীৰ নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুতি। ধন্য বীর সেনাপতি কালকে তোমর দয়া নাই, ক্ষমা নাই, সকলোকে ফালৰ পৰা সংহাৰ কৰা। এই পিশাচি, আয় পিশাচি, আয়। ভগবান, তুমি কোন প্রভু? ভগবান, তুমি কোন? ভগবান নিচেই
কাষতেই দৈব্যকী